কৃষ্ণ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰ ভাল আৰু প্ৰভু ভগৱন্তৰ কৃপাত আমাৰো ভাল। আমি দুটা দিন হোজাইত আছিলোঁ আৰু হোজাইৰ পৰা আহি আজি আমি গৃহ পালোঁহি। আৰু গৃহ পাই আমি খবৰ এটা পালোঁ যে 2026 বৰ্ষৰ মূলৰ যিখন অধিৱেশন হ'ব দ্বিভাগী তেজপুৰ আতিথ্যত, সেই অধিৱেশন ভাগিত বাণিজ্য মেলা উঠাই দিছে। শুনি ভালেই লাগিছে আৰু আপোনালোকৰ মতামতটো আমি জানিব বিচাৰিম যে আপোনালোকে ভালেই পাইছে নে বেয়াই পাইছে। আপোনালোকে কমেণ্টত জনাব যে অধিৱেশনৰ বাণিজ্য মেলা দৰকাৰ আছেনে নাই। মই বোধ কৰোঁ দৰকাৰ নাই, কাৰণ আমি আধ্যাত্মিক লাইনৰ আমাৰ অনুষ্ঠান ভাগত বাণিজ্য মেলা ভাগ যদিও দৰকাৰ আছিল, এইকাৰণে দৰকাৰ নাই যে বাণিজ্য মেলাৰ আটাইতকৈ লেতেৰা হোৱা জেগাটো হ'ল বাণিজ্য মেলা। খুব লেতেৰা হয় প্ৰথম। দ্বিতীয়তে তাত আমি যেতিয়া যাওঁ, বাণিজ্য মেলা যেতিয়া সোমাই যাওঁ, তেতিয়া কিছু কথা আমি শুনিবলৈ পাওঁ। আৰু এইবাৰ আমি কিছু কিছু জেগাত আমাৰ দেখিলোঁ বাণিজ্য মেলাৰ কাজিয়া ফেচালো হৈছে বহুতখিনি। দোকান লৈ কাজিয়া হৈছে, ৰুম লৈ পিনি। আৰু বহুতে ভকত সমস্ত যেতিয়া থাকে তেতিয়া নকয়, ভকত সমস্ত যেতিয়া নাথাকে বহুত বেয়াকৈ মানে কিছুমান কথা কয়। আমি শুনো, আমাৰ কাণত পৰে, তেতিয়া আমাৰ লাজ লাগে, আমি মানে বেয়া পাওঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে যেতিয়া তেনেকৈ কোনোবা বেপাৰীয়ে বহিৰাগত কোনোবা বেপাৰীয়ে যেতিয়া তেনেকৈ ধৰণে কথা কৈ দিয়ে, তেতিয়া খুব দুখ লাগে। কোনোবা আঁতৰৰ পৰা আহি লৈ বেপাৰ কৰি পইচা অৰ্জন কৰি ইয়াৰ পৰা লৈ যায় আৰু গালিটো পাৰি থৈ আমাকে যায়গৈ। খুব বেয়া লাগে। আমি আমাৰ অন্তৰত ভাবি থোৱা কিছুমান কথা আমি কৈছিলোঁ দুই এজনক যে বাণিজ্য মেলাভাগ নহ'লেই ভাল হয়। কাৰণ পিছত দেখোঁ অধিৱেশন শেষ হৈ যোৱাৰ পিছত এই বাণিজ্য মেলাৰ জেগাডোখৰ দেখিলে শুই বেয়া লাগে। আৰু তাতে আমিতো গুচি আহোঁ, অসমৰ চব ছাইডৰ পৰাই ভকত সমস্ত গুচি আহে। আৰু সেই জিলাৰ যিসকলৰ দায়িত্বত থাকে তেওঁলোকৰ কিন্তু বহুত কষ্ট হয় চাফ চিকুণ কৰাৰ পৰা। কাৰণ খেতি কৰা জেগা হয় এইখিনি, খেতি কৰা পথাৰত আমি পথাৰভাগ খুব সুন্দৰকৈ আকৌ তেওঁলোকৰ হাতত তুলি দিবলগীয়া হয়। আৰু ইমান ডাঙৰ এটা অনুষ্ঠান ইমান সুন্দৰকৈ পৰিচালনা হৈ যায়, তাৰ মাজত এই বাণিজ্য মেলাই অকণমান খামখেলি লগাই যে আমাক অনুভৱ হৈছিলে। আমি দুই এজন ভকতৰ লগত আলোচনা কৰিছিলোঁ আৰু মোলে এই কথাবিলাক বিশ্লেষণ কৰি লৈ হয়তো চাগে তেওঁলোকে সিদ্ধান্ত এটা দিলে যে বাণিজ্য মেলাভাগ এইবাৰ পৰা নহ'ব। সুন্দৰ কথা। আপোনালোকৰ মনৰ কথাবিলাক আমি জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে ভালেই পাইছে নে বেয়াই পাইছে। আৰু অৱশ্যে গ্ৰন্থমেলাভাগ দিছে, গ্ৰন্থমেলাভাগ লাগিবই, যিহেতু আমি কিতাপ পঢ়ি ভাল পাওঁ। আৰু গ্ৰন্থমেলাভাগ নহ'লে আধৰুৱা আধৰুৱা লাগে। আৰু প্ৰদৰ্শনীমূলক হিচাপে বাকীখিনি চলি থাকিব। গতিকে বাকী এই ব্যৱস্থাটো নোহোৱাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। খুব সুন্দৰ। আপোনালোকৰ মতামতবিলাক জনাব যে আপোনালোকে কি ভাবিছিল। কিন্তু কিছু জেগাত ধৰক অসুবিধা হয়। কিছু সময়ত আমি ভাবোঁ যে বাণিজ্য মেলাভাগ হ'লেও ভাল আছিল, কাৰণ বহুতৰ তাৰ সংসাৰ চলি থাকে, তাতে বেপাৰ বাণিজ্য চলে। কিন্তু তেওঁলোকে অনুভৱ নকৰে যে ইমান ডাঙৰ এটা অনুষ্ঠান যেতিয়া আয়োজন কৰে, এতিয়া অকণমান হয়তো ভুল ভ্ৰান্তি আমাৰ মাজতো হৈ যায়। তেওঁলোকে কথাবিলাক কওঁতে অকণো ভাবি নাচায় যে ইমান কষ্ট কৰি অনুষ্ঠানভাগ তেওঁলোকে প্ৰস্তুত কৰি তুলিছে, 3দিনীয়া কাৰ্যসূচী, 4দিনীয়া কাৰ্যসূচী। আৰু এই গোটৰ বেপাৰটো তেওঁলোকেই কৰে, পইচা পাতিটো তেওঁলোকে বেপাৰটো কৰি লৈ যায় আৰু গালিটো আমাক দি থৈ গুচি যায়। তেতিয়া খুব বেয়া লাগে যে এইবাৰ আমি মনত ভালেই পাইছোঁ যে আমি এইবাৰ গালি খাবলগীয়া নাথাকে। আৰু আমাৰ বিশেষকৈ ভকত সমস্তই বাণিজ্য মেলাত গৈ ব্যস্ত হৈ থাকে। এইটো এটা ভাল সিদ্ধান্ত লৈছে। আৰু আশা কৰোঁ এইবাৰ ভকত সমস্ত নামঘৰত, মূল মঞ্চত, মুকলি মঞ্চত, নাটঘৰত ভৰি পৰিব আৰু তাতে ভকত বৈষ্ণৱৰ দৰ্শন কৰিব, ভকত বৈষ্ণৱৰ লগত কথা পাতিব। বাণিজ্য মেলাত আৰু ব্যস্ত হৈ থাকিব নালাগে। আৰু বহুতৰ অদৰকাৰীকৈ কিছুমান বস্তু বজাৰ কৰি লৈ আহে তালৈ গ'লে। মই দেখিছোঁ মানে আমাৰ গাঁৱৰ বহু
লোকসকলে আমাৰ গৃহতো আমাৰ দেউতাই বহুখিনি বস্তু অদৰকাৰীকৈ কিছুমান বস্তু কিনি আনি ঘৰত এনেই পেলাই থৈ দিয়ে। তো তেনেকৈ ধৰক কিছু পইচা খৰচ হয়। আৰু অধিৱেশনলৈ গৈ যদি আমি ভকত দৰ্শন কৰিব নাপাওঁ, নাটঘৰত যদি আমি নাট এখন চাব নাপাওঁ, নামঘৰত যদি সেৱাভাগ ধৰি ভাগৱত অকণমান শ্ৰৱণ কৰিবই নাপাওঁ, মুকলি মঞ্চত যদি আমি আমাৰ বাপ সমষ্টৰ ভাষণ যদি আমি নুশুনো, তেতিয়া আমাৰ কিবা আধৰুৱা আধৰুৱা লাগে। বাকীখিনিতো আৰু আমাৰ মূলৰ যিখিনি কাৰ্যকৰ্তা তেওঁলোকৰ কৰ্মখিনি তেওঁলোকে কৰিয়ে থাকিব আৰু তেওঁলোকৰ সুন্দৰকৈ পৰিচালনা কৰি থাকে। আৰু যিখন জিলাত এই অধিৱেশন ভাগ আয়োজন কৰে তেওঁলোকেও খুব সুন্দৰকৈ পৰিচালনা কৰি থাকে। আৰু বছৰ জুৰি এভাগ অধিৱেশনৰ কাৰণে বছৰ জুৰি কষ্ট কৰা হয়। বছৰ বুলি মানে কি 2-3 বছৰৰ পৰাই মানুহে ভকত সমস্তই কষ্ট কৰি থাকে। আৰু বিশেষকৈ 5 মাহৰ পৰা তাতে নাখাই নবৈ, বহু ভকতে নাখাই নবৈ ঘৰ ত্যাগ কৰি এই অধিৱেশন সাফল্যমণ্ডিত কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। তাৰপিছত যেতিয়া কিছুমান বহিৰাগত বেপাৰীয়ে যি এটি কথা শুনাই থৈ যায় তেতিয়া খুব দুখ লাগে। আৰু এইবাৰ আমি এই কথাখিনিৰ পৰা আমি আঁতৰত থাকিম, শুনিবলৈ নাপাম। আৰু 2027 বৰ্ষত আমাৰ লখিমপুৰত অধিৱেশন ভাগ হ'ব। কেনেকৈ ধৰণে পৰিচালনা কৰিব, কেনেকৈ ধৰণে কি কৰিব, ইতিমধ্যে তেওঁলোকে আমাৰ জিলাৰ পৰা যো জা চলাই আছে। গতিকে আমি সকলোকে 2027 আৰু 2026 বৰ্ষৰ তেজপুৰ অধিৱেশনলৈ আমি আমাৰ ফালৰ পৰা অসমৰ চুকে কোণে যিমান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বাবাই সমস্ত আছে, সকলো আহি তেজপুৰত আহি পিনি তেজপুৰৰ অধিৱেশন ভাগি সাফল্যমণ্ডিত কৰিব। লগতে আমাৰ 27 বৰ্ষত লখিমপুৰৰ অধিৱেশনৰ ভাগলৈ আমি আমাৰ ফালৰ পৰা অসমৰ চুকে কোণে প্ৰত্যেকটো জেগাৰ পৰা আহি আমাক সহায় সহযোগিতা কৰি আমাক দিহা পৰামৰ্শ দি আমাৰ লখিমপুৰৰ অধিৱেশন ভাগ সাফল্যমণ্ডিত কৰিব বুলি আশা কৰি আৰু মতামতটো আপোনালোকৰ জানিবলৈ চেষ্টা কৰিছোঁ যে মূলৰ অধিৱেশনত বাণিজ্য মেলাৰ দৰকাৰ আছেনে নাই, আপোনালোকে আমাক মেছেজ কৰি জনাব। আমি তাৰ ওপৰতো ধৰক চিন্তা চৰ্চা কৰিব লাগিব, দৰকাৰ আছেনে নাই জানিব লাগিব, নহয় জানো বাৰু? গতিকে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ ভিডিঅ'টো শেষলৈকে আপোনালোকে চোৱাৰ কাৰণে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেধৰণে আগবাঢ়ি গৈ আছে, গৈ থাকিব। আৰু আমিও শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই লৈ যাব লাগিব, লৈ গৈ থাকিম। আমি কোনো দিন কোনো কালেই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আঁতৰি নাহোঁ আৰু শংকৰদেৱ সংঘৰ কোনো দিন কোনো কালে আমি বেয়া হোৱাটো নিবিচাৰোঁ। গতিকে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। সকলোৱে ভালেই থাকক, ঈশ্বৰে কৃপা কৰক। মোৰ প্ৰভু শংকৰ চক্ৰ গদা পদ্মধাৰী প্ৰভু ভগৱন্তই সমস্তকে মংগল কৰিব তাৰে কামনা কৰি আপোনালোকৰ চৰণৰ পৰা আমি মহামূৰ্খমতীয়ে এই কথাখিনি আলোচনা কৰোঁতে বা কথাখিনি আপোনালোকৰ মাজলৈ আগবাঢ়ি নিওঁতে সহস্ৰ কোটি অপৰাধ হৈ যাব পাৰে। সৰ্ব অপৰাধ মৰীক্ষণ কৰি আপোনালোকৰ চৰণত আমাক কিঞ্চিত ঠাই দি কৃপা কৰিব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম মাধৱ কৃষ্ণ। জয় গুৰু শংকৰ।